নমস্কাৰ মোৰ ষ্টাডি চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি এই ভিডিঅ'টোত মই টেন্স কাৰেকশ্যনৰ পৰা কেইটামান পইণ্ট ডিছকাছ কৰিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। ইয়াত প্ৰথম পইণ্টটো মই লৈছোঁ, যেতিয়া এটা টেন্স কাৰেকশ্যন কৰিব দিব, যদি তাত এনেকুৱা বাক্য দিয়ে যে বা এনেকুৱা এটা চেণ্টেন্স দিয়ে যে যিটো মানে এটা কাম যদি অলৰেডি হৈ আছে, যদি সেই সময়টোতে আৰু এটা কামে ইণ্টাৰাপ্ট কৰে, তেতিয়া আমি সেই চেণ্টেন্সটোক কি টেন্সত লিখিম, তেতিয়া টেন্সটো কেনেকুৱা হ'ব সেইটো আমি জানিব লাগিব, হয়নে? তেতিয়া আমি কি কৰিম, ইয়াত মই লিখিছোঁ হুৱেন, আৰু হুৱেনৰ লগত যদি পাষ্ট একশ্যন এটা সৈতে থাকে তেতিয়া কি হ'ব, পাষ্ট কণ্টিনিউৱাছ টেন্স ইউজ কৰা হ'ব। ইয়াত ইউজ কৰিলে পাষ্ট কণ্টিনিউৱাছ টেন্স আমি কি কৰোঁ, ৱাজ বা ৱেৰ দি ভাৰ্বৰ লগত আইএনজি যোগ কৰোঁ, হয়নে? এইটো যদি আমি উদাহৰণ হিচাপে চাওঁ, তেতিয়া চোৱা, হুৱেন চি কেম আই ৰাইট এ লেটাৰ, মানে কি কৈছে, যেতিয়া তাই আহিছিল তেতিয়া মই এখন লেটাৰ লিখি আছিলোঁ, হয়নে? মই এখন লেটাৰ লিখি আছিলোঁ বুলি ক'ব, তেতিয়া আমি কি ইউজ কৰিম, ৱাজ ৰাইটিং। বুজি পালানে? এইটো আমি পাষ্ট কণ্টিনিউৱাছ টেন্সত লিখিব লাগিব, কণ্টিনিউৱাছ টেন্সত লিখিব লাগিব। বুজিলেনে? নেক্সট চোৱা, যদি চেণ্টেন্সটোত বিফৰ লগতে এনাডাৰ পাষ্ট একশ্যন, মানে কি কৈছে, যদি এটা একশ্যন ইতিমধ্যেহে গৈছে, যিটো নেকি বেলেগ এটা কাম হোৱাৰ আগে আগে যদি অন্য এটা কাম হৈ গৈছে, অলৰেডি হৈ গ'ল, তেতিয়াহ'লে আমি পাষ্ট পাৰফেক্ট টেন্স ইউজ কৰোঁ। তাৰ কাৰণে আমি এইটো হৈছে পেটাৰ্ণটো হৈছে হেডৰ লগত আমি ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ইউজ কৰিব লাগিব। এতিয়া সেনেকুৱা কুৱেশ্যন চালে আমি চাব লাগিব, মই আগতে কিছুমান কুৱেশ্যন লিখি দিছিলোঁ, আপোনালোকক তাৰ পৰা দেখাই দিওঁ। এইটো চোৱা, দ্য বেল ৰেং আফটাৰ উই ফিনিছ আৱাৰ ৱৰ্ক, মানে ইতিমধ্যে বেলটো বাজিয়ে গ'ল, আফটাৰ উই ফিনিছ আৱাৰ ৱৰ্ক, দে হেভ ফিনিছ, এইটো আফটাৰ দিয়া আছে বা বিফৰ দিয়া চাই লওঁ এটা, বিফৰ ইয়াতে এটা চাব, হি ৰিচ দ্য ষ্টেচন বিফৰ দ্য ট্ৰেইন এণ্ড ডিপাৰ্টেড। বুজি পাইছেনে? ইয়াত কি কৈছে, ট্ৰেইনখন যোৱাৰ আগতে মানে সি কি হ'ল, ষ্টেচন পালেগৈ, হয়নে? সেইটো মানে ট্ৰেইনখন যোৱাৰ আগতে সি ইতিমধ্যে এইটো হৈ গ'ল, গতিকে সেইকাৰণে আমি ইয়াত পাষ্ট পাৰফেক্ট ইউজ কৰিব লাগিব, হেড ৰিচ। বুজিলে? নেক্সটটো আহিল, আমি যদি চিন্স বা ফৰ থাকে, যদি চেণ্টেন্সটো চিন্স বা ফৰৰ পিছত এটা সময় ধৰি ধৰা থাকে, তেতিয়াহ'লে সেইটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ ব্যৱহাৰ কৰা হ'ব, টেন্সত যাব চেণ্টেন্সটো। তেতিয়া কি কৈছে, একশ্যন ষ্টাৰ্টেড ইন দ্য পাষ্ট এণ্ড ষ্টিল কণ্টিনিউৱাছ, মানে যিটো কাম অতীততে হ'ল কিন্তু বৰ্তমানলৈ সেইটো হৈ আছে, অতীতত হোৱা কাম এটা বৰ্তমানলৈ হৈ থাকিলে তেতিয়া আমি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ ইউজ কৰোঁ, মানে সেই কৰিব লাগিব, টেন্স হ'ব। এতিয়া তাৰ কাৰণে এইটো চিন্স বা ফৰৰ পিছত এটা টাইম ধৰি দিয়া থাকিব, তেতিয়া আমি পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছটো ইউজ কৰিব লাগিব, মানে হেজ বা হেভ বিন লগত ভাৰ্বৰ আইএনজি। গতিকে এইটো হৈছে পেটাৰ্ণ হৈছে। বুজি পাইছেনে? নেক্সট, ইউনিভাৰ্চেল ট্ৰুথ, যদি এটা চিৰন্তন সত্য বাক্য থাকে তেতিয়াহ'লে চিম্পল প্ৰেজেণ্টত হ'ব টেন্সটো, তেতিয়া ভাৰ্বৰ লগত অকল ভাৰ্বটো থাকিব, নহ'লে ভাৰ্বৰ লগত এজ বা ইয়েজ যোগ কৰিলে হৈ যাব, সেইটো চিম্পল প্ৰেজেণ্টত হৈ যায়। নেক্সট হৈছে 5 নম্বৰ পইণ্টটো, ইট ইজ টাইম। এটা যদি লাইন দেখা পোৱা যায় এটা চেণ্টেন্সত, ইট ইজ টাইম, তেতিয়া সেইটো চেণ্টেন্স কিহত যাব, চিম্পল পাষ্টত লিখিব লাগিব। এতিয়া কমন পেটাৰ্ণটো হৈছে ইট ইজ টাইম লগত ছাবজেক্ট প্লাছ ভাৰ্ব। কিছুমান আকৌ কণ্ডিশ্যনেল চেণ্টেন্স থাকে, যদি কোনোবা এটা কাম হোৱাৰ পচিবিলিটি থাকে, তেতিয়া কি হ'ব, চিম্পল প্ৰেজেণ্ট প্লাছ ফিউচাৰ, চেণ্টেন্সটো চিম্পল প্ৰেজেণ্ট প্লাছ ফিউচাৰত থাকিব। আৰু যদি ইম্পচিবল পাষ্ট থাকে, তেতিয়াহ'লে হেডৰ লগত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ইউজ কৰিব লাগিব। উইথ, এজ ইফ, এজ থ্ৰ', এইটো এটা হৈছে পইণ্ট। যদি বাক্যটোত উইথ বা এজ ইফ বা এজ থ্ৰ' এইকেইটা আমি দেখা পাওঁ, তেতিয়াহ'লে সেইটো পাষ্ট ফৰ্মত লিখিলে হৈ যাব, এইটো ভাৰ্বৰ পাষ্ট ফৰ্ম। অ'কে, নেক্সট, আনটিল বা এজ চুন এজ, যদি বাক্যটোত আনটিল বা এজ চুন এজটো দেখা যায়, তেতিয়াহ'লে সেইটো চিম্পল প্ৰেজেণ্ট আফটাৰ ফিউচাৰ টেন্সৰ পিছত চিম্পল মানে বাক্য দুটা খণ্ডত থাকিব, তাৰ এটা যদি ফাৰ্ষ্টটো যদি ফিউচাৰ টেন্সত হয়, নেক্সটটো চিম্পল প্ৰেজেণ্টত হ'ব, চিম্পল প্ৰেজেণ্টত লিখিব লাগিব। মই ইয়াৰ আগত বহুতকেইটা এক্সাম্পল লৈছোঁ, এইকেইটা আমি চালে গম পাম যে, এয়া চাব, হুৱেন হি এণ্টাৰ্ড মাই ৰুম আই ৰাইট এ লেটাৰ, মানে এইটো কি কৈছে, যেতিয়া সি মোৰ ৰুমত সোমাইছিল, তেতিয়া মই ইতিমধ্যে কি কৰি আছিল, মই মানে এখন চিঠি লিখি আছিলোঁ। তেতিয়া এটা কাম হৈ থকা অৱস্থাতে বেলেগ এটা কাম হ'ল, হয়নে? সেইকাৰণে ইয়াত কি হৈ পাষ্ট কণ্টিনিউৱাছ টেন্স ইউজ কৰা হৈছে, পাষ্ট কণ্টিনিউৱাছ টেন্স ৱাজ ৰাইটিং, এইটো হৈছে পাষ্ট কণ্টিনিউৱাছ টেন্স। দ্য মেচ ষ্টাৰ্ট বিফৰ উই ৰিচ দ্য ফিল্ড, মানে ইয়াত কি কৈছে, এটা কাম হোৱাৰ আগতে বেলেগ এটা কাম হৈ গ'ল, সেইটো কাম ইতিমধ্যে শেষ হ'ল। ইয়াত চাবা, দ্য মেচ ষ্টাৰ্ট বিফৰ উই ৰিচ দ্য, মানে কি আমি ফিল্ড পোৱাৰ আগতেই মেচখন আৰম্ভ হৈ গ'ল, হয়নে? সেইকাৰণে ইয়াত আমি কি ব্যৱহাৰ কৰিব লাগিব, পাষ্ট পাৰফেক্ট টেন্স, পাষ্ট পাৰফেক্ট হেডৰ লগত আমি কি কৈছিলোঁ, হেডৰ লগত ভাৰ্বৰ পাষ্ট ফৰ্ম, ভাৰ্বৰ পাষ্ট ফৰ্ম। তাৰপিছত ইট ইজ টাইম, এইটো আমি কৈছিলোঁ নে, এইটো যদি চেণ্টেন্স থাকে, তেতিয়া ডাইৰেক্ট এইটো বাক্য কি হ'ব, পাষ্ট ফৰ্মত হ'ব, চিম্পল পাষ্ট ইনডিফিনিট, পাষ্ট ইনডিফিনিট বুলিও ক'ব পাৰি ন, ইনডিফিনিট বা চিম্পল পাষ্টত হ'ব, যদি ইট ইজ টাইমটো থাকে। উই শেল ৱেইট